আমি এটা সৰু গৱেষণা কৰিছিলোঁ যে প্ৰথম আমাৰ স্নাতকোত্তৰ যিটো ষষ্ঠ আমাৰ যিটো MSc প্ৰগ্ৰেম আছে তাৰ এটা পোষ্ট গ্ৰেজুৱেট ৰিচাৰ্চ যিটো থাকে তাৰ আণ্ডাৰত আমি কিতাপৰ মৌজা 4 ঠাইত আমি এটা চেম্পল ছাৰ্ভে কৰিছিলোঁ। আমি এইটো অলৰেডি আমি প্ৰকাশ কৰিছোঁৱে বস্তুটো। আপোনাৰ 100 চেম্পুল লৈছিলোঁ 4টা লোকেশ্যন ধৰি 4টা লোকেশ্যন প্ৰতিটো লোকেশ্যন পৰা 25টাকৈ চেম্পুল আনিছিলোঁ। মাটিৰ চেম্পুল আনিছিলোঁ, ছইল প্ৰফাইলৰ চেম্পুল আনিছিলোঁ। তাৰমানে আমি দুটা ভাগত চেম্পুলখিনি আমি আনো। এটা হ'ল ছাৰ্ফেচ চেম্পুল 0 to 15 চেণ্টিমিটাৰ ডেপ্থত, আৰু এটা হ'ল আমি গোটেই প্ৰফাইলটো আনো। প্ৰফাইলটো মানে যেতিয়ালৈকে আমি এটা হৰাইজন ৱাইজ আমি ডিমাৰ্কেট কৰি, আৰু সেই বস্তুটো তাৰ লগতে আমি 25টা তাৰ টিউবৱেলৰ পৰা চেম্পুল লৈছিলোঁ পানীৰ। আৰু সেই দুটা চেম্পুল লোৱাৰ পিছত যেতিয়া ধান কৰাৰ পিছত সেই একজেক্ট লোকেশ্যনটো আমি ৰেকৰ্ড কৰিছিলোঁ লেটিটিউড লংগিটিউড। তাৰপিছত আমি সেই ঠাইৰ পৰা ধানৰ গুটি চেম্পুল আনিছিলোঁ। এই গোটেইকেইটা এনালাইচিছ কৰি আমি দেখিছিলোঁ যিটো আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো ষ্টেণ্ডাৰ্ড তাতকৈ বিশেষকৈ পানী আৰু ধানত পোৱাগৈ নাই, কিন্তু এটা বিপদজনক অৱস্থালৈ গুচি গৈছিল। পানীৰ ক্ষেত্ৰত কিন্তু ভয়াৱহ ৰূপ লৈছে। সেইটো ক্ষেত্ৰত আমি নিজে আচৰিত হৈছিলোঁ, য'ত আপোনাৰ 10 মাইক্ৰগ্ৰাম পাৰ লিটাৰ থাকে সেইটো এটা ছেফ লিমিট বুলি কৈ এটা লাগে, কিন্তু আমাৰ তাতকৈ 10 পৰা 20 গুণ বেছি পাইছোঁ। সেইটো এটা অতি ডাঙৰ কথা। গতিকে সেই ক্ষেত্ৰত এটা ভয়াৱহতা আছে থকাৰ কাৰণে এই বস্তুটো মই অলৰেডি বস্তুটো আমি ব্যক্তও কৰিছোঁ এই ক্ষেত্ৰত। আৰু মাটিৰ ক্ষেত্ৰত এতিয়ালৈকে ভয়াৱহতা অহা নাই। মাটিৰ ক্ষেত্ৰত যিটো 20 মিলিগ্ৰাম প্ৰতি কেজি থাকে প্ৰতি চইলত, সেইটো ছেফ লিমিট বুলি কয় কৃষিভূমিৰ কাৰণে নিৰাপদ এটা লিমিট। কিন্তু মাটিৰ ক্ষেত্ৰত আমি 10 পৰা 15 মিলিগ্ৰাম প্ৰতি কেজি মাটিত পাইছোঁ। গতিকে সেইটো ঠিকেই আছে, কিন্তু কথা হ'ল কি তাৰপৰা বস্তুটো ডিজলভ হৈ পেলাই যে পানীলৈ আহি যায়, যিটো ধানটো আমি পানী থাকিলেহে কৰোঁ, সেই ক্ষেত্ৰত সেই ভয়াৱহতাটো সেইকাৰণে বেছি হৈছে। আৰু গ্ৰাউণ্ড ৱাটাৰত সেইটো ভয়াৱহতা বৃদ্ধি পাইছে, কাৰণ আমাৰ যিটো মাটিৰ যিটো আমাৰ উৎপত্তিস্থল, যিটো আমাৰ নগা পাহাৰৰ পৰা আমি অসমীয়াত এইটো ইংলিছত আমি এলুভিয়াম ড্ৰাই চইল বুলি কওঁ, আৰু তাৰ পেৰেণ্ট মেটেৰিয়েল বুলি কওঁ। সেইটো নগা পাহাৰৰ পৰা আমাৰ ফৰ্মেশ্যন হৈছে। সেইকাৰণে আমাৰ দক্ষিণ ব্ৰহ্মপুত্ৰৰ পৰা উত্তৰ ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ মাটিটো ডিফাৰেঞ্চ আছে। গতিকে দক্ষিণৰ এইখিনি মাটি যিখিনি নগা পাহাৰৰ পৰা আহিছে, তাত অৰিজিনেলিয়ে সেই মিনাৰেলটোত য'ৰ পৰা আহিছে মিনাৰেলত আৰ্ছেনিকটো বেছি আছে। গতিকে যেতিয়া বেছি থাকিব আইৰণৰ লগত সি থাকি পেলাই যেতিয়া আপোনাৰ পানী পাব, গ্ৰাউণ্ড ৱাটাৰ যেতিয়া ওপৰলৈ উঠি আহিব, তাত ডিজলভ হৈ পেলাই আৰ্ছেনিকটো ওপৰলৈ গুচি অহাৰ লগে ধান গছত বেছিকৈ লৈ ৰেচিডু মানে ধানৰ শিপাইদি সোমাই গ'ল, বেলেগ নিউট্ৰিয়েণ্ট সোমাই পেলাই বেলেগ মৌল সোমাই গ'ল, গা গছেদি গৈ পেলাই গুটিটোত জমা হৈ যায়। আৰু ধানৰ মানে এটা এইটো বেয়া গুণ বুলি কৈছোঁ, আৰ্ছেনিক সি একুমুলেট কৰিব পাৰে আৰু গৈ পেলাই গুটিটোত জমা হয়। গুটিটো আমিতো সেইটোহে খাওঁ মিলিং কৰি। অতি ভয়ানক। তেনেকুৱা বহুত ধৰণৰ আমাৰ অৰ্গেন ডেমেজ হ'ব পাৰে, নাৰ্ভাছ ছিষ্টেম ডেমেজ হয়, ব্ৰেইন হ'ব পাৰে, ব্ৰেইনৰ ডেমেজ হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে, বহুখিনি তাৰ তেনেকুৱা বেয়া ফল আছে। গতিকে আৰ্ছেনিকটো আমি জানো অতি বিষাক্ত মৌল। গতিকে সেইটো যদি দেহত কম পৰিমাণৰ গৈ এসময়ত সেইটো যেতিয়া তাৰ বেছি হ'ব তেতিয়া ভয়াৱহ ৰূপটো দেহত ধৰা পৰিব। ইতিমধ্যে আপোনাৰ আজি 20-25 বছৰ আগত এইটো পশ্চিমবংগত ধৰা পৰিছিলে। যথেষ্টখিনি তেনেকুৱা জনসাধাৰণৰ অপকাৰ হৈছিলে। লাহে লাহে তাত কিন্তু হ'ল ভাল হ'ল। গতিকে ইয়াৰ ফলপ্ৰসূ ব্যৱস্থাও আছে, সেইখিনি আমি ল'ব লাগিব, সজাগতা সভা পাতিব লাগিব সেইখিনি, কিন্তু ল'বলৈ সময় হৈ গ'ল, বিশেষকৈ খোৱা পানীৰ ক্ষেত্ৰত। তেনেকুৱা আছে, কিন্তু অকণমান সেইটো বস্তু বহল ভিত্তিত ল'ব লাগিব। আৰু এইটো বস্তুটো থাকিবই, সেইটো ভৌগোলিকভাৱে যিটো আমাৰ অৱস্থান তাত, গতিকে সেই মৌলটো থাকিব। আমি এই মৌলটো নোহোৱা কৰিব নোৱাৰোঁ, কিন্তু থকাৰ পিছতো আমি খেতি কৰাৰ পদ্ধতি অকণমান সলনি কৰি বা বিভিন্ন বেলেগ ধৰণৰ টেকন'লজি বা কাৰ্যপ্ৰণালী গ্ৰহণ কৰি সেইটো আমাৰ ধানলৈ যোৱাটো পৰিমাণটো কম কৰিব পৰা যায়। ইতিমধ্যে তেনেকুৱা গৱেষণা হৈছে। আমি সেইখিনি যুগুত কৰি এটা বস্তু প্ৰস্তুত কৰি আমি জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব। এই ক্ষেত্ৰত সকলোৱে সহায়ো কৰিব লাগিব, আপোনালোকৰ এটা ডাঙৰ ভূমিকা আছে। গতিকে আমি সেইখিনি বস্তু যুগুতাই আমি এইখিনি জনসাধাৰণৰ মাজত গাঁৱে ভূঞে প্ৰচাৰ কৰিব লাগিব। বিভিন্ন আমাৰ সংগঠন আছে, আৰু ধৰক চৰকাৰী অনুষ্ঠান আছে, প্ৰতিষ্ঠান আছে, বেচৰকাৰী সংস্থা আছে। এইখিনিৰ সৈতে আমি সজাগতা সভা যদি আমি জনসাধাৰণক যদি সজাগ কৰোঁ, জনসাধাৰণে নিশ্চয় ব্যৱস্থা ল'ব।
কাৰণ এইটো দেহৰ এটা ক্ষতিকাৰক বস্তু, যিটো এয়াৰ পলিউশ্যন কৰি থাকে তাতকৈ এইটো বহুত মাৰাত্মক পলিউশ্যন বুলি কৈছোঁ মই। আৰু বিশেষকৈ খোৱা পানী, সেইখিনি পানীটো খাই আছোঁ আমি, য'ত আপোনাৰ 10 মাইক্ৰগ্ৰাম থাকে তাত 200 মাইক্ৰগ্ৰাম আছে। সেই টিউবৱেলৰ পানী আমি নিত্য নৈমিত্তিক কামত ব্যৱহাৰ কৰি আছোঁ। গতিকে এইটো এটা ভয়াৱহ কথা।